Hello my YouTube family. আজি পৰা ভাবিছো আপোনালোকৰ কাৰণে দীঘল ভিডিও বনাম আপোনালোকৰ লগত চিনাকি হ'ম আৰু আপোনালোকে মোক ইমান মৰম দিলে ইমান কম সময়ৰ ভিতৰত মোক আকলি ললে তাৰ বাবে বহুত বহুত ধন্যবাদ কি ভাবে মই আপোনালোকক মই মানে ধন্যবাদ জনাও মই নিজে ভাবি পোৱা নাই হেবাবে ভাবিলো আপোনালোকৰ লগত চিনাকি হওঁ মই কি কৰো কি নকৰো এবিলাক দেখাও মোৰ পাৰ্সোনাল লাইফ মোৰ প্ৰফেশনাল লাইফ ঠিক আছে বলক ভিডিওটো লগে ভাগে বনাও আগুৱাই যাও মই বৰ্তমান আহিছো বজাৰ কৰিবলৈ মাৰুইপতি গৈ আছো ফাইনালি পালোহি আৰু মাৰুইপতি এডোখৰ জায়গাৰ পৰা চলি আছো ক'বলৈ গ'লে ভগৱানৰ কৃপাত এইবিলাক চব ডাঙৰ ডাঙৰ গুদাম হয় আলু গুদাম তেলৰ গুদাম এডোখৰ কৰোড়টকীয়া জেগা হয় কৰোড় টকা মানে হাজাৰ কৰোড় বুলি ক'ব পাৰি আৰু এটা মানুহৰ ওচৰত কিমান কৰোড় কোটি টকা আছে কোনো হিচাপ নাই মানে গাড়ী বেক কৰি আছে আমল লাগিল গাড়ী চলাই চলাই This is মাৰুইপতি আমি দোকানৰ প্ৰত্যেকটো বস্তু আনিবলৈ বেলেগ বেলেগ জায়গাত যাব লগিয়া হয় বেলেগ বেলেগ জায়গাত এজেন্সি থাকে মছলা আনিবলৈ ধৰক পিয়াজ আলু আনিবলৈ বেলেগ বেলেগ জায়গাত বেলেগ বেলেগ বস্তু আনিবলৈ যাব লগিয়া হয় মানে সেইকাৰণে ডিব্ৰুগড় গ'লে 7 ঘণ্টা 8 ঘণ্টা মান লাগিয়ে যায় তাত টাইম দিবই লগিয়া হয় মানে এতিয়া মই বেলেগ বস্তু কাৰণে গৈ আছো এতিয়া মই কণী আনিব গৈ আছো ডিব্ৰুগড়ত এতিয়া মাৰ্কেট ইমানেই বেয়া হৈছে যে আজিকালি অনলাইন সিস্টেম বিলাক হৈ গৈছে ন দোকানটোৱে কৈছে আজিকালি ইমানে বেয়া হৈছে সব অনলাইন হৈ গৈছে আজিকালি আমাৰ বজাৰ ডাউন হৈ গৈছে এটো সিস্টেম হৈছে মানে আজি আৰু এবছৰ দুবছৰ পিছত আমাৰ গাঁৱতো এই সিস্টেমটো হ'ব এতিয়াই যদি মই চেঞ্জ নকৰো এতিয়াই যদি মই বেলেগ ব্যৱসায় এটা যদি বিচাৰি নলও পিছত আমাৰো একে অৱস্থা হ'ব পানীত হাঁহ নখুজকাই আমনি লাগিলে আৰু সেইকাৰণে ৰিক্সাখন লৈ ললো বহুত দূৰ যাব 1 কিলোমিটাৰ ৰাস্তাটো হয় তাত মানে 2-3 বাৰ অহা যোৱা কৰিব লাগে ইফালে যাব লাগে হিফালে যাব লাগে আকৌ বস্তু চুৰ হোৱাও কথা থাকে গাড়ীখন অকলে এৰি থৈ গৈছো তাত মাল লোড হৈ আছে আপুনি নিজৰ বস্তুবিলাক যদি এনেকে পিছা কৰি নাযায় বা সম্ভালি নাযায় নহয় বহুত জুৰ চুৰ হৈ যায় বিৰাট জুৰ মাৰি দিয়ে মানে বেছি হেভি বস্তুবিলাক মাৰে মোৰ লগত আগতে কেইবাবাৰো হৈছে ইঞ্জিন তেলৰ কাৰ্টুন হেৰাই গৈছে 4-5 জাতকে ইঞ্জিন তেলৰ কাৰ্টুন মাৰি দিছে আপোনালোকে জানেনে এখন গাড়ী লোড কৰিবলৈ কিমান টকা খৰচ হয় এটা বস্তাত 5 টকাকে দিবলগীয়া হয় আৰু যদি এখন গাড়ীত আমি যদি 100টা পেকেট আমি বস্তা লোডিং কৰো তেনে আমি 500 টকা মটিয়াক দিবলগীয়া হয় মানে মই যদি টাউনলৈ যা 700-800 টকা মানে গাড়ী ভাড়া চাৰি ভাড়া তেল চেল ভৰাই মেলি মটিয়াক দি মেলি 700 টকা আমাৰ খৰচ হয় চাহ নাই খোৱা দেই গৰম পানী খাই আছো কালি যিখিনি মাল আনিছিলো এইখিনি এখন গাড়ী এইখিনি এনেকৈ আছে আজিহে আনলোড হ'ব এনেকৈ পৰি আছে সময় নহ'ল মানে কালি এতিয়া অলপ কাম অলপ আছে গাহৰিকেইটা চাই লওঁগৈ চবফালে কৰিবলগীয়া হয় যে এটো আমাৰ মৰমৰ ঘৰটো এনে আৰু অলপ চলপকে বনাই থৈছো আৰু দুখীয়া মানুহ যে কি কৰিম আৰু ন উপায় নাই এখন আছে আমাৰ পিছফালখন এইখিনি পানী এক্সপায়াৰ হৈ গ'ল পানী গোটে এফালে খৰি গোটাই থৈছো এইটোৱে হৈছে মোৰ গাহৰি গঁৰালটো এটো ডাঙৰ গাহৰি এটো কমসে কম 70-80 কিলো মান হ'ব আৰু পোৱালি আছে 6টা দুটা অলপ ডাঙৰ আৰু বাকি 4টা অলপ সৰু হয় বহুত এটো আপডাল কৰিব লাগে মানুহতকৈ বেছি মানে কৰিব লাগে আৰু আমাৰ ইয়াত এটা সিস্টেম হ'ল আমাৰ ইয়াত মানে ওয়েস্ট খিনি পেলাবলৈ আমাৰ জায়গা নাই ঠিক আছে যিবিলাক লেতেৰা হয় পানী হয় গু হয় হেতু কাৰণে ইয়াত মই এডাল পাইপ লগাই দিছো এডাল পাইপ লগাইছো কমসে কম আপোনাৰ 260 ফুট মান হ'ব একদম হাইট তালক আপোনালোকে দেখিছে যে এই গছখিনি তালকে বলক আপোনালোকক তাত মই দেখাওগৈ এডাল পাইপ ইমান দূৰৰ পৰা আহিছে কানেক্ট হৈছে কাৰণ আমাৰ ইয়াত কতো জায়গা নাই ঠিক আছে পেলাবলৈ কাৰণ উচত পেলালে নিজৰে গুন্ধাব নিজৰ কাৰণে প্ৰবলেম হ'ব বেমাৰ হ'ব কিবা হ'ব সেইকাৰণে ডাইৰেক্ট এফালে আনি কিনি ডাইৰেক্ট এফালে তলৈ দি আনি কিনি ডাইৰেক্ট আউটলেটত আমাৰ এফালে বিল আছে ন ডাইৰেক্ট এই বিলখনত পেলাই দিছো মানে আৰু তাতকৈ ইন্টাৰেষ্টিং কথা এইটো যে খানিলো কেনেকে বা এই পাইপডাল মই এনেকে আউট কৰিলো কেনেকে বৰিং মিস্ত্ৰীক মই সুধিছিলো আৰু টিবেল মিস্ত্ৰীক যে এইটো খানিব লাগে আপোনালোকে কিমান ল'ব তেওঁলোকে কোনোবাই ক'লে 11,000 কোনোবাই ক'লে 8,000 কোনোবাই ক'লে 15,000 ঠিক আছে হ'ব দে বোলো মই মিস্ত্ৰী এটা আনিলো 400 টকা হাজিৰা দি কিনি মই ফুটুৱাই দিলো কেনেকে ইন্টাৰেষ্টিং কথা চাওক ইয়াৰ পৰা ইয়ালৈকে কমসে কম ধৰি লওক আপোনাৰ 12-15 ফুট আছে
ফাংখনৰ যিডাল ফাং হয় ন ফাংখন ধৰি লওক ইমান দীঘলমান কৰি ল'লোঁ মই এই লাঠিডাল এই জেংডাল যিমান দীঘল আছে আটকোট দীঘল কৰি ল'লোঁ তাৰপৰা ইয়ালৈকে আধা কৰি ল'লোঁ ইয়াৰ পৰা আধালৈকে ইয়াৰ পৰা খান্দিলোঁ আৰু সেইফালৰ পৰা আধা খান্দিলোঁ খান্দি কিনি ডাঙৰ বাঁহ ফুৰাই কিনি একদম ফুটুৱাই দিলোঁ তাৰপিছত পূৰা পানী মাৰি দিলোঁ পানী মাৰি ওলাই গুচি গ'ল আৰু এইটো কৰিবলৈ হ'লে মোৰ কমচে কম এতিয়ালৈকে মোৰ 22-25 হাজাৰমান টকা খৰচ হ'ল ঠিক আছে আৰু গাহৰি ধৰি লওক মোৰ ওচৰত 7টা আছে 7টা গাহৰি ধৰি লওক কিনোতে 40 হাজাৰ গ'ল আৰু সেইটো বনাওঁতে কমচে কম 1 লাখ টকা মুঠতে মই গাহৰি ফাৰ্মখন খুলিলোঁ কেলে সেইটো এটা ইণ্টাৰেষ্টিং কথা চাওক মোৰ যিটো ঘৰ আছে অলপ কাম বাকী আছে ধৰি লওক যিবিলাক পালা আছে বা বাৰাণ্ডাৰ যিখিনি গ্ৰিল আছে অলপ কাম মানে আৰু ভিতৰৰ চিলিংখন সেইটো অলপ কাম আছে ঠিক আছে তাত ধৰি লওক আৰু 1.5-2 লাখ টকা খৰচা হ'ব আৰু আমাৰ ঘৰত মানুহবিলাকক মই ব্যস্ত কৰি দিছোঁ মানে আমাৰ ঘৰৰ মানুহবিলাকক ব্যস্ত কৰি দিছোঁ কাৰণ এটা ব্যৱসায়ত মানুহে চলিব নোৱাৰে ঠিক আছে মই যিমান কৰিলোঁ যিমানখিনি বনালোঁ যিমান খৰচা কৰিবলগীয়া আছে কৰিলোঁ আৰু আপোনালোকে গম পাইছে চাগেতো ঘৰ বনাবলৈ কিমান টকা খৰচা হয় এটা আছাম টাইপৰ ঘৰ মানে এনেকুৱা হয় যেন এটা চট দিয়া ঘৰ কিয় নবনালোঁ মানে আছাম টাইপৰ ঘৰটো বনাই থাকোঁতে এনেকুৱা এটা ফিল হয় ঠিক আছে আৰু এতিয়া মই টোটেলি কাম ৰখাই দিলোঁ যিটো পইচা 1.5 লাখ টকা খৰচ হ'বলগীয়া আছিলে ঘৰৰ ভিতৰত সেই পইচাটো মই গাহৰি ফাৰ্ম খুলি দিলোঁ আৰু 1 বছৰৰ পিছত বা 6 মাহৰ পিছত যিটো ইনকাম হ'ব তাৰ পৰা যিটো ইনকাম আহিব সেইটোৰ পৰাহে লাহে লাহে মই ঘৰত লগাম মানে ঘৰৰ কামখিনি কৰি যাম যিটো মই গঁৰাল বনালোঁ গোটেই অজৰ অমৰ হৈ গ'ল ন সেইটোৰ পৰা মোৰ ইনকাম আহি থাকিব কোনো টেনশ্যন নাই এনেকুৱা ঘৰ আৰু 10টাও বনাব পাৰিম চাগে যদি ভগৱানে কৃপা কৰে যদি আমি ভালদৰে কামটো কৰোঁ এতিয়া 8টা বাজিছে একদম গধূলি 8টা বজালৈকে পূৰা ওলাব আৰু এয়াই জীৱন জিন্দাবাদ কাম কৰিব লাগিব আজি যদি ভালকৈ কষ্ট কৰোঁ তেন আৰু 5 বছৰ পিছৰ পৰা মোৰ টেনশ্যন নাই আৰু বহি চব কাম কৰিব পাৰিম যিমান পাৰোঁ মানে এতিয়া মন প্ৰাণ খুলি কাম কৰিছোঁ মানে আমাৰ গাঁওখন নিজৰ জেগাত হ'ব বাৰু সকলোৰে কাৰণে প্ৰিয় হ'ল সেইখনেই মোৰ দোকানখন ল'ৰাটো আহি ৰখিয়ে আছেহি মই পোৱা আগতেই মই ভগৱানৰ ওচৰত এটাই বিচাৰোঁ মোক ফকতীয়া কৰবাৰ পৰা পইচা এগালমান নালাগে মোক জাষ্ট মোক সহায় কৰি থাকিলে হৈ গ'ল মোক আশীৰ্বাদ কৰি থাকিলে হৈ গ'ল মোক স্বাস্থ্যটো ভালকৈ ৰাখিলে হ'ল সিমানেই বিচাৰোঁ মই পইচা নিজে কমাই ল'ম মোৰ সিমানখিনি ধৈৰ্য আছে মই সিমানখিনি দিমাগ লগাব পাৰোঁ মোৰ ব্যৱসায় কৰা চিষ্টেমটো বেলেগ চাওক গেলামালৰ বস্তু প্ৰত্যেকখন দোকানতে পায় চবৰ দোকানত যদি একেই বস্তু পায় সিহঁতি মোৰ দোকানত কিয় আহিব কাষ্টমাৰ মোৰ দোকানত কিয় আহিব আৰু মই এইটো বিচাৰোঁ যে কোনোবাই যদি 10 টকাত বস্তুটো দিছে মই 8 টকাত বস্তুটো দিব চেষ্টা কৰোঁ সেইকাৰণে মোৰ ওচৰত কাষ্টমাৰ সংখ্যাও বহুত বেছি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আহি গ'ল মই ৰাতিপুৱা সদায় ৰুটি আৰু চব্জি খাওঁ লগত প্ৰটিনৰ কাৰণে কণী বইল নহ'লে আমলেট থাকে মোৰ সদায় এইটো ৰুটিন থাকে ডিচিপ্লিনত থাকোঁ মই কাৰণ এবাৰ ৱেট বাঢ়ি গ'লে কমাব নোৱাৰি ঠিক আছে এতিয়া মই খাই লওঁ ভোক লাগিছে সময় হ'ল আকৌ আহিলোঁ এতিয়া ৰঙালাও নিবলৈ আহিছোঁ যদি টাইম পাওঁ চুলিখিনি কাটিব লাগিব পুৰা বৰষুণ দি আছে এয়া চেলুনত খালী পালোঁ অকণমান চুলিখিনি কাটি ল'লোঁ অলপ ধুনীয়া হৈ ল'লোঁ মানুহটো তাৰপিছত গৈ ৰঙালাও বজাৰ পালোঁগৈ ৰঙালাওবিলাক মানে চেক কৰি ল'বলগীয়া হয় চাই কিনি নহ'লে তেওঁলোকে মানে খোকোলাবিলাক ভৰাই থৈ দিয়ে এনেকুৱাবিলাক আহি কিনি ঘৰত আধা ৰঙালাও গেলি যায় আগতে মানে বহুত বেছি লোকচান হ'ল সেইকাৰণে কমকৈ আনিম দুদিনৰ কাৰণে আনিম কিন্তু ভাল বস্তু আনিম সেইকাৰণে একদম চাই টকৰীয়া বস্তু আনো মানে মই মুখতে থ'ব দেই এইফালে 2 বস্তা পাই গ'লোঁ 2 বস্তা ধৰি লওক 40-70 কিলো আজি 2-3 দিন চলিব 5 দিন চলিব ধুনীয়া ভাতটো খাই লওঁ কি চব্জি আছে জানো এইফালে কচুৰ দালি এইফালে তিতাকেৰেলা আলু ভাজি ভাতটো অলপ বেছি হৈছে ভাতখিনি থৈ দিলোঁ ইমানকেইটা ভাতে যথেষ্ট মানে নহ'লে পেটুৱা হৈ যাম ভোক বহুত লাগিছে সময় আপোনাৰ এতিয়া 2টা বাজিলে বহুত বেছি সময় হ'ল এইকেইটা ভাত খাম ন এইকেইটা ভাত আজি খালোঁ নহয় ৰাতিপুৱা ৰুটি খালোঁ এতিয়া ভাত এইকেইটা লৈছোঁ গধূলিকৈ ৰুটি খাম কাইলৈ দুপৰীয়াহে এইটো টাইমত একদম ছেম টাইমত 1-2 বজাত ভাত খাম মানে দিনটোত এবাৰে ভাত খাওঁ
চাওঁতে চাওঁতে গধূলি হ'লি কেতিয়ানো সময়টো পাৰ হ'ল ক'বই নোৱাৰিলোঁ ব্যস্ততাৰ মাজত 8 বাজিব হ'ল এয়া শেষৰজন কাষ্টমাৰ মোৰ তেওঁক দি মেলি মই বিদায় ল'ব লৈছোঁ দোকানৰ পৰা আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে যদি কিবা এনজয় কৰিলে মোক জনাব মোক ছাপোৰ্ট কৰি যাব মোক সহায় কৰিব আপোনালোকে ইমান কম সময়ৰ ভিতৰত মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আকৌ এবাৰ কৈছোঁ আজিৰ কাৰণে বাই বাই আকৌ লগ পাম অন্য এটি ভিডিঅ'ত ইয়াতকৈ ভালদৰে বনাব চেষ্টা কৰিম ইয়াতকৈ ভাল ভাল বস্তু দেখাব চেষ্টা কৰিম বাই বাই গুড নাইট শুভৰাত্ৰি